ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 21 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব আজি দুপৰীয়া 1:02 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:17 পৰ্যন্ত। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:32 পৰা 7:14 পৰ্যন্ত, আকৌ 9:22 পৰা 11:29 পৰ্যন্ত, আকৌ 12:20 পৰা 3:02 পৰ্যন্ত, আকৌ 4:27 পৰা 5:21 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:49 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ শান্তি, শিথিলতা আৰু মানসিক ভাৰসাম্যৰ দিন হ'ব। ঘৰৰ পৰিৱেশ শান্ত অনুভৱ কৰিব, কিন্তু সামান্য ভাগৰুৱা হ'লে ঘৰৰ কাম কাজৰ পৰা আঁতৰি থাকিবলৈ মন যাব। বয়োজ্যেষ্ঠসকল আপোনাৰ কম শক্তিক আজি চিনি পাব, সেইবাবে আপোনাক আজি পৰামৰ্শ দিব। তেওঁলোকৰ পৰামৰ্শ মানি চলিলে আজি আপোনাৰ যিবোৰ ক্ষেত্ৰত দুৰ্বল হৈ আছে সেইবোৰ ক্ষেত্ৰ আপুনি শক্তিশালী কৰিবলৈ আজি সুবিধা পাব। গৃহিণীসকলৰ বাবে আজি লঘু কামৰ দিন হ'ব। ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ আজি পিছুৱাই দিয়াটো আপোনাৰ বাবে উত্তম হ'ব। আপোনাৰ আৰ্থিক অৱস্থা আজি সুস্থিৰ হৈ থাকিব, কিন্তু নতুন খৰচৰ পৰা আজি আঁতৰি থাকিব, নহ'লে আপোনালোকৰ কিছু আৰ্থিক দিশত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ হৈ থকাৰ ক্ষেত্ৰত আজি আপুনি নতুন ক্ষেত্ৰত কিছু ভালদৰে আপোনালোকে পৰিকল্পনা কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব, আৰু সেইবাবে ৰুটিনটো অলপ আপোনালোকৰ কিছু সাল সলনি কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ পৰিৱেশটো শিথিল অনুভৱ কৰিব আৰু সকলো সদস্যই আজি ঘৰৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনো দেখা পাব। কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ বেছি হ'ব। আপুনি সম্পূৰ্ণ একাগ্ৰতাৰে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। নতুন প্ৰজেক্টৰ ক্ষেত্ৰত তৎক্ষণাত ব্যৱস্থা গ্ৰহণ নকৰিব আজি, নহ'লে কিছু বিসংগতি হোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনিৰ সন্দৰ্ভত অনিশ্চয়তা ৰৈ থাকিব। গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ পুনৰ পৰীক্ষা কৰাৰ আজি প্ৰয়োজনীয়তা থাকিব। আজি আপুনি পুনৰ তথ্য পৰিকল্পনা আৰু সংগঠিত কৰাৰ সময় পাব। আপোনাৰ সংগীৰ সৈতে আজি হোৱা কথা বতৰা লঘু আৰু ভাৰসাম্যপূৰ্ণ হ'ব। এটা পুৰণি আৱেগিক বিষয়ত ক্ৰমান্বয়ে স্পষ্টতা ওলাই আহিব। পুৰণি সংযোগে স্মৃতি বা মৃদু বিভ্ৰান্তিৰো সৃষ্টি কৰিব পাৰে, গতিকে সম্পৰ্কত দূৰত্ব আৰু যোগাযোগৰ অভাৱ আজি নাৰাখিব। সেয়া আপোনাৰ হ'ব আপোনাৰ ভাল সময়, আৰু এইদৰে যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে সম্পৰ্ক পুনৰ গঠন হোৱাত আপুনি আজি সুবিধাও পাব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মৃদু জ্বৰৰ সম্ভাৱনা আছে। দুৰ্বলতা আৰু অলসতাও বৃদ্ধি পাব পাৰে। মানসিক শক্তিৰো আজি প্ৰয়োজন হ'ব, সেইবাবে আপোনালোকে প্ৰাণায়াম, ষ্ট্ৰেচিং আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰিলে সকাহ পাব। আৰু লগতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি ভাগৰুৱা, বিভ্ৰান্তি আৰু মানসিকভাৱে বোজা অনুভৱ কৰিব। পুৰণি বিষয় এটাক লৈ ঘৰত মৃদু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি ধৈৰ্যৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ সক্ষম হ'ব। গৃহিণীসকলে হঠাতে কামৰ বোজা বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ মেজাজ অলপ বিচলিত হ'ব পাৰে। আৰ্থিক বাধাৰো সৃষ্টি হ'ব পাৰে। কিছুমান পৰিকল্পনা আপুনি আজি স্থগিত ৰাখিলে এইবোৰ ক্ষেত্ৰত আপুনি সকাহ পাব। ভ্ৰমণ, সভা বা সৰু সৰু পৰিয়াল পৰিকল্পনা পিছুৱাই দিয়াটো আজিৰ বাবে ভাল হ'ব। সন্ধিয়ালৈ আপোনাৰ মনটো লঘু অনুভৱ কৰিব আৰু মানসিক চাপ কমিবলৈ আৰম্ভ কৰিব। আজি আপোনালোকে অফিচৰ কাম বোজা যেন লাগিব। দলৰ ভিতৰত যদি কাম কৰে তেনেহ'লে আপোনালোকৰ কামবোৰ সোনকালে হ'ব। বিভ্ৰান্তি, ভুল যোগাযোগ আৰু হঠাতে হোৱা পৰিৱৰ্তনে আপোনালোকৰ অস্বস্তিৰো সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। পুৰণি প্ৰকল্প এটাত ভুল আৱিষ্কাৰ কৰিবলৈ অতিৰিক্ত কষ্টৰ প্ৰয়োজন হ'ব, গতিকে আজি আপোনাৰ বিষয়ৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি আপুনি লক্ষ্য ৰাখি চলক, আৰু সংযমতা আৰু স্পষ্ট ব্যৱহাৰ ৰাখিলে আপোনালোকে সহায়ো পাব। নিবনুৱা লোকসকলে আজি প্ৰত্যাখ্যান আৰু পলমৰ দৰে পৰিস্থিতিৰ পৰা অলপ নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে তেওঁলোকৰ কৰ্মসংস্থান পাওঁতে অলপ পলম হ'ব পাৰে।
আপোনাৰ সংগীয়ে আপোনাৰ মনত আজি নেতিবাচক ব্যাখ্যা কৰিব পাৰে, গতিকে যোগাযোগ অতি প্ৰয়োজনীয় হ'ব। কিছুমানে হয়তো আপোনাৰ আজি পুৰণি বিবাদৰ যন্ত্ৰণা পুনৰ বিবেচনা কৰিব। অবিবাহিত লোকসকলে হঠাতে কথা বতৰাত বাধা আহিলে হয়তো অশান্তিও পাব পাৰে। বিবাহিত লোকসকলে নিজৰ সম্পৰ্কত পুনৰ আস্থা গঢ়ি তুলিব লাগিব, তেতিয়াহে তেওঁলোকৰ সম্পৰ্ক ভাল হ'ব। টোপনিৰ অভাৱ বা অহৰহ ব্যস্ততাপূৰ্ণ সময়সূচীৰ ফলত আপোনাৰ শক্তি হ্ৰাস পাব। কিছুমান ৰক্তচাপ সামান্য উঠা নমাও কৰিব পাৰে, গতিকে স্ক্ৰিনিং টাইম আপুনি অলপ কম কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু মানসিক চাপো কম হ'ব। পানী, জিৰণি আৰু লঘু আহাৰ গ্ৰহণ কৰিলে আপোনালোকে সহায় পাব আৰু সন্ধিয়া লঘু খোজ কাঢ়িলে আৰু শান্ত সংগীতে আপোনাৰ মানসিক অৱস্থাও ভাল কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ইতিবাচকভাৱে আপোনালোকে দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু এই সতেজতাৰ দ্বাৰা আপোনালোকে নিজৰ কামবোৰো ভাল কৰিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি প্ৰবল ইচ্ছা শক্তি, প্ৰগতি আৰু নিয়ন্ত্ৰণৰ দিন হ'ব। আপুনি আত্মবিশ্বাসেৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনাৰ নেতৃত্বৰ দক্ষতা আৰু সিদ্ধান্ত আপোনাৰ পৰিয়ালৰ ভিতৰতে আজি শলাগ ল'ব। যিকোনো পুৰণি বিবাদ বা সংঘাত সমাধান কৰাৰ আজি চেষ্টা কৰাটোৱে আপোনালোকৰ বাবে সুফল দিব। আৰ্থিক মংগলৰ উন্নতিৰ সম্ভাৱনা আছে আৰু যিকোনো বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব। ভ্ৰমণ বা গুৰুত্বপূৰ্ণ সভাই আজি আপোনালোকক ইতিবাচক ফলাফল দিব। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব। অনুশাসন আৰু ভাৰসাম্যতাও থাকিলে প্ৰতিটো বাধা আপুনি আজি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সিদ্ধান্ত গ্ৰহণে আজি কৰ্মক্ষেত্ৰত মূল ভূমিকা পালন কৰিব, গতিকে আপোনাৰ সিদ্ধান্তবোৰ সকলোৱে আজি শলাগো ল'ব। বিক্ৰী, বিপণন আৰু প্ৰেৰণাদায়ক ক্ষেত্ৰত থকাসকলে হয়তো উল্লেখযোগ্য চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে। নতুন প্ৰজেক্ট বা টাৰ্গেটৰ প্ৰতি আজি আপুনি উৎসাহী হৈ থাকিব আৰু সেইবোৰত কাম কৰি আপুনি আজি নিজকেও আত্মবিশ্বাসী অনুভৱ কৰিব। নিজৰ পৰিকল্পনাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। ইয়াৰ ফলত আপোনালোকে নিশ্চয়কৈ সুফল লাভ কৰিব পাৰিব। বৰ্তমান দিনটো আপোনাৰ প্ৰেমৰ উত্তেজনা আৰু স্পষ্টতাৰ দিন হ'ব, গতিকে আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্কই নৱীকৃত আৱেগ বিচাৰি পাব। গতিকে এতিয়া কোনো ধৰণৰ মতানৈক্য নাৰাখিব, যদিও থাকে সমাধান কৰি ল'ব, যাতে আপোনালোকৰ সম্পৰ্কবোৰত পুনৰ ভাৰসাম্য আহিব পাৰে। অবিবাহিতসকলৰ বাবে এইটো এটা আত্মবিশ্বাসী আৰু শক্তিশালী ব্যক্তিক লগ পোৱাৰ দিন হ'ব, গতিকে সংযমতা বজাই ৰাখি নিজৰ আৱেগ সততাৰে প্ৰকাশ কৰিলে আপোনাৰ সম্পৰ্ক আজি গভীৰ হ'ব। আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে অলপ জিৰণি ল'বলৈ চেষ্টা কৰিব। ভ্ৰমণ বা দীঘলীয়া কামৰ বোজাৰ ফলত আপোনালোকৰ টোপনিৰ অভাৱো হ'ব পাৰে, গতিকে পৰ্যাপ্ত পৰিমাণে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত আৰাম দিবলৈ চেষ্টা কৰিব আৰু এক্সাৰচাইজ আৰু যোগাসনৰ দ্বাৰা আপোনালোকে শৰীৰ সক্ৰিয় কৰি ৰাখিব পাৰিব আৰু পানীৰ পৰিমাণ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। সেইবাবে আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব আৰু আপোনাৰ মনোবল উৎস কৰি ৰাখিব, যিয়ে আপোনালোকৰ স্বাস্থ্যৰ মাজত স্বয়ংক্ৰিয়ভাৱে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নতুন আৰম্ভণি, স্বাধীনতা আৰু অভাৱনীয় সুযোগেৰে ভৰা দিন অনুভৱ কৰিব আৰু আপুনি হয়তো আজি নতুন অভিজ্ঞতা বা যাত্ৰাত নামিব পাৰে। পৰিয়ালৰ ভিতৰতে আজি পোহৰ আৰু আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। যিকোনো পুৰণি চিন্তাৰ পৰা আজি সকাহ পাই আপুনি আনন্দিত অনুভৱ কৰিব আৰু লগতে নৱ শক্তি আপোনাৰ মনলৈও আহিব। আৰ্থিকভাৱে আজি সাৱধান হওক, কিয়নো খৰখেদাকে লোৱা সিদ্ধান্তই আজি আপোনাক ক্ষতি কৰিব পাৰে। আজিৰ দিনটো আপুনি ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ চেষ্টা কৰক, যাতে আপোনালোকে অতি শীঘ্ৰে আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰে। আজি আপোনাৰ উৎসাহে ভৱিষ্যতৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব, গতিকে কোনো কাৰণতে আপোনালোকে বিচলিত হৈ নপৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন ধাৰণা আৰু সৃষ্টিশীলতাৰ সময় হ'ব, গতিকে আপোনালোকে এনেধৰণৰ কামৰ প্ৰতি ভালদৰে লক্ষ্য ৰাখক। ষ্টাৰ্টআপ, সৃষ্টিশীল ক্ষেত্ৰ বা ঔদ্যোগিকৰণৰ সৈতে জড়িতসকলৰ বাবে এইটো সময়টো সুযোগেৰে ভৰা সময় হ'ব। কৰ্মক্ষেত্ৰত পৰীক্ষামূলক যিবোৰ আপোনালোকৰ সুবিধা আছে বা সেইবোৰ আপোনালোকে যদি সুযোগ পায় তেনেহ'লে গ্ৰহণ কৰক, কিন্তু খৰখেদা এৰাই চলক। শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰিব বা যি সুযোগে পায় সেই সুযোগবোৰ ল'বলৈ যত্ন কৰিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আজি আপোনাৰ শক্তি আৰু নতুন ধাৰণাসমূহৰ শলাগ ল'ব, কিন্তু স্থিৰতা বজাই ৰাখিব লাগিব। সহযোগিতাৰ আৰম্ভণিও সম্ভাৱনা আছে। আজি আপোনালোকৰ প্ৰেম স্বীকাৰ কৰাৰ দিন হ'ব, গতিকে সংগীৰ সৈতে আপোনালোকে লঘু হৃদয়ৰ কথা বতৰা পাতিলে সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। অপ্ৰত্যাশিত মুখামুখিয়ে হয়তো আজি আপোনালোকৰ বাবে নতুন আৰম্ভণিৰ সূচনা কৰিব অবিবাহিতসকলৰ বাবে, গতিকে এই দিনটো প্ৰেমলৈ আপোনালোকে সহজতা আৰু স্বাভাৱিকতা অনাৰ কথাও ভাবিব পাৰে।
যদি সম্পৰ্কটো নতুন হয় তেন্তে খৰখেদা নকৰিব, সময়ে নিজৰ গতি ল'বলৈ দিয়ক। আপোনাৰ হৃদয়ৰ কথা শুনাটোৱে সঠিক কাম বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ নতুন দিশৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপোনালোকে প্ৰেমৰ দিশত এইবোৰ দিশত সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। আপুনি আজি শক্তিশালী আৰু শিথিল অনুভৱ কৰিব। বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক, কাৰণ অনিয়মিত কাৰ্যসূচী ৰাখিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আজি আপুনি ব্যায়াম আৰু যোগাসনৰ প্ৰতি লক্ষ্য ৰাখি চলক আৰু লগতে খোজ কাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু ধ্যান ধাৰণাই আপোনাৰ মনটো আজি ভাল কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনালোকে একেলগে আনন্দৰে ভৰা দিন অনুভৱ কৰিব আৰু উদযাপনো একেলগে কৰাৰ দিন হ'ব। গতিকে সকলোৱে পৰিয়ালৰ সৈতে বা বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ আজি সুযোগ পালে কোনো কাৰণতে এৰি নিদিব। ভাল খবৰ বা সৰু পাৰ্টিৰো আজি সম্ভাৱনা আছে। বহুদিনৰ মূৰত আপুনি আজি লঘু আৰু আনন্দ অনুভৱ কৰিব। আৰ্থিকভাৱে দিনটো আজি অনুকূল আৰু কিছুমান নতুন পৰিকল্পনা সফল হোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কবোৰ আজি মধুৰ হৈ পৰিব আৰু আৱেগিক বন্ধনবোৰ মুক্ত হোৱাৰ সম্ভাৱনা আছে। জীৱনৰ সৰু সৰু আনন্দবোৰ উপভোগ কৰাৰ ক্ষেত্ৰত আপুনি আজি আগভাগ লওক। নিজৰ মৰমবোৰ আনন্দৰ লগত ভাগ কৰিলে আজি আপুনি ভালদৰে আগবাঢ়িব পাৰিব। আপোনাৰ কৰ্মচাৰীৰ সৈতে আজি সমন্বয় ভাল কৰিবলৈ যত্ন কৰক আৰু এটা প্ৰকল্পৰ ওপৰত সামূহিক প্ৰচেষ্টাই আজি আপোনালোকৰ সফলতাও আনিব। আপোনাৰ ইতিবাচকতা আৰু বন্ধুত্বপূৰ্ণ স্বভাৱৰ আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলো আজি আপ্লুত হ'ব। আজি কিছুমান আপোনালোকে পৰিকল্পনা, জনসংযোগ বা সংবাদ মাধ্যমৰ ক্ষেত্ৰত জড়িতসকলে বিশেষ সুবিধা লাভ কৰিব পাৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম এতিয়া আপোনাৰ স্বীকৃতিলৈ পৰিণত হ'ব। আপোনাৰ প্ৰেম জীৱনত সুখ আৰু অন্তৰংগতা বৃদ্ধি পাব। আপুনি আপোনাৰ সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যিয়ে আপোনাৰ সম্পৰ্কত নতুন উষ্ণতাও আনিব। যিসকল অবিবাহিত তেওঁলোকে বন্ধু বা চিনাকিৰ সৈতে ৰোমান্টিক সংযোগৰ সম্ভাৱনাও আছে। আপোনাৰ মনোমোহা ব্যক্তিত্বই আপোনাৰ সংগীৰ গভীৰভাৱে আপ্লুতও কৰিব। আপোনাৰ প্ৰেম জীৱনত আনন্দৰ ৰোমাঞ্চ আৰু বিশ্বাসৰ সুন্দৰ ভাৰসাম্যতা থাকিব। ইয়াৰ ফলত আপোনালোকে ভালদৰে সম্পৰ্ক স্থাপন কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব। হাঁহি আৰু সামাজিক কাম কাজে আজি মানসিক সতেজতা প্ৰদান কৰিব, কিন্তু অত্যাধিক খাদ্য বা অত্যাধিক আপোনালোকৰ চেনিযুক্ত খাদ্য খালে আপোনালোকৰ কাৰণে কিছু বেয়া ফল দিব আৰু ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কিছু কষ্ট পোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব আৰু খোজ কঢ়া, ভাল সংগীত শুনাই দিনটো আপোনাক শক্তিশালী কৰাৰ সহায় কৰিব। গতিকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰখন ভালকৈ ৰাখিবলৈ সকলো সময়তে চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কল্পনা, পচন্দ আৰু সিদ্ধান্তৰে ভৰা দিন অনুভৱ কৰিব। বহুতো সুযোগ নিজকে উপস্থাপন কৰাৰ পাব, কিন্তু সঠিক বাছনি কৰাটো অতি প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ ভিতৰত মতামতৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ শান্ত স্বভাৱটোৱে পৰিস্থিতি শান্ত কৰাত সহায় কৰিব। নতুন বিত্তীয় প্ৰস্তাৱ এটা আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু খৰখেদা নকৰিব। ঘৰত আৱেগিক পৰিৱেশে বিৰাজ কৰিব। আত্মনিৰীক্ষণ কৰিলে আপোনালোকে প্ৰেৰণা পাব। বিবেচনা ব্যৱহাৰ কৰক আৰু সত্যক বাছি লওক, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকে। কৰ্মক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হ'লে আপোনালোকে একেলগে কেইবাটাও বিকল্প বা প্ৰকল্পৰ উত্থান হ'ব পাৰে। সৃষ্টিশীল ক্ষেত্ৰ বা বিপণনৰ লগত জড়িতসকলে নিজৰ অগ্ৰাধিকাৰ স্পষ্ট কৰিব লাগিব। সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰাৰ সময়ত সংযমতা বজাই ৰাখক। আজি আপুনি চিন্তা সঠিকভাৱে আৰু সংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে বাস্তৱত মনোনিৱেশ কৰিব পাৰে আৰু এইবোৰ ক্ষেত্ৰত আজি আপোনালোকে মনোনিৱেশ কৰিলে ইয়াৰ পৰাও ভাল ফল ওলাই আহিব। আৱেগবোৰ আজি আপোনাৰ প্ৰেম জীৱনত প্ৰবল হৈ পৰিব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আচৰণক লৈ আপুনি সন্দেহ বা বিভ্ৰান্তি অনুভৱ কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব। সৎ যোগাযোগৰ জৰিয়তে আপোনালোকে সত্য স্পষ্ট কৰাৰ সুবিধা পাব আৰু আপোনালোকৰ যোগাযোগো ভাল হ'ব। অবিবাহিতসকলে একাধিক প্ৰস্তাৱ লাভ কৰিব পাৰে, কিন্তু সাৱধানে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। সম্পৰ্কত কল্পনাতকৈ বাস্তৱক অগ্ৰাধিকাৰ দিয়ক। বুজাবুজি আজি আপোনাৰ প্ৰেমৰ স্থিৰতা নিশ্চিত কৰিব। ধ্যান আৰু প্ৰাণায়ামে আপোনালোকক আজি সকাহ দিব। আপোনালোকৰ সাধাৰণ জ্বৰ হোৱাৰো আজি সম্ভাৱনা আছে, গতিকে আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱাটো ভাল হ'ব। গধুৰ খাদ্য পৰিহাৰ কৰিব। মানসিক শান্তি আৰু আত্মসমতা বজাই ৰখাৰ বিষয়ে আজি অলপ ভাবক। সেইবাবে আপোনালোকে ধ্যান আৰু যোগাসন কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নতুন আৰম্ভণি, উত্তেজনা আৰু আভাৱনীয় অভিজ্ঞতাৰে ভৰা দিন অনুভৱ কৰিব। আপুনি হয়তো নতুন প্ৰচেষ্টা বা নতুন দিশত আজি নামিব লগাও হ'ব পাৰে, যিয়ে আপোনাৰ জীৱনলৈ সতেজতাও কঢ়িয়াই আনিব।
পৰিয়ালৰ ভিতৰত আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। নতুন পৰিকল্পনাৰ ওপৰত আলোচনাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনালোকৰ সৌভাগ্যৰ বুলি প্ৰমাণিত হ'ব। আৰ্থিক বিষয়ত সংযম হ'বলৈ চেষ্টা কৰক, কিন্তু সুযোগ আপোনাৰ পক্ষত থাকিব। বাধাৰ পৰা মুক্ত হৈ নতুন অভিজ্ঞতাক আঁকোৱালি লোৱাৰ আজি দিন হ'ব। আপোনাৰ নিৰ্ভীকতা আৰু ইতিবাচকতাই আজি সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ উন্মেষ ঘটিব। সৃষ্টিশীল শিক্ষা বা ভ্ৰমণ উদ্যোগৰ লগত জড়িতসকলে হয়তো এটা ৰোমাঞ্চকৰ প্ৰকল্প লাভ কৰিব। আপোনাৰ কৌতূহল আৰু শক্তিৰ দ্বাৰা আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপ্লুত হ'ব। এই সময়ত নতুন ধাৰণাৰে কাম কৰাৰ লগতে ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হোৱা যিবোৰ ৰিক্সি কাম সেইবোৰ অলপ ধৈৰ্য সহকাৰে ল'বলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ যি লাভৰ প্ৰবাহ সেইবোৰ আহি থাকিব। প্ৰেমত উত্তেজনা অনুভৱ কৰিব। আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক সতেজ আৰু চঞ্চল হৈ থাকিব। অবিবাহিতসকলে হয়তো নতুন জীৱনত নতুন মানুহৰ অভিজ্ঞতাও লাভ কৰিব। আৱেগমুক্তভাৱে প্ৰকাশ কৰাৰ লগতে মুকলিকৈ কথা কোৱাৰ সময় এইখিনিয়ে, গতিকে ভালদৰে আপোনালোকে স্পষ্টকৈ কথা ক'বলৈ যত্ন কৰিব। অৱশ্যে খৰখেদাকে সিদ্ধান্ত আজি নল'ব প্ৰেমৰ ক্ষেত্ৰত, নহ'লে আপোনালোকৰ কিছু বাধা অহাৰ সম্ভাৱনা আছে। এটা সুন্দৰ আৰু অনন্য আৰম্ভণি আপোনাৰ প্ৰেমৰ জীৱনত সম্ভাৱনা আছে, যি আপোনাৰ হৃদয় সতেজ কৰি তুলিব আৰু মানসিক শান্তিও আপুনি পাব। দৈনন্দিন জীৱনত অনুশাসন বজাই ৰাখক আৰু প্ৰচুৰ পৰিমাণে আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হওক। বাহিৰত ভ্ৰমণ বা খাদ্য গ্ৰহণ কৰিলে আজি আপোনালোকৰ পেটৰ অস্বস্তি হ'ব পাৰে। লঘু ব্যায়াম আৰু ধ্যান ধাৰণে মানসিক শান্তি আনিব। এই দিনটো আপোনাৰ শাৰীৰিক ক্ষেত্ৰত সজীৱ কৰাৰ দিন হ'ব, কিন্তু ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ স্থিৰতা আৰু সাৱধানতাৰ দিন হ'ব। আপুনি আপোনাৰ সম্পদ আৰু পৰিকল্পনাবোৰ ৰক্ষা কৰাত ব্যস্ত থাকিব। আৰ্থিক বিষয়বোৰ পৰিয়ালৰ ভিতৰতে আলোচনা হ'ব। পুৰণি বিনিয়োগ বা সম্পত্তিৰ সন্দৰ্ভত সিদ্ধান্ত আজি স্থগিত ৰখাৰ চেষ্টা কৰক। ঘৰত নিৰাপত্তা আৰু স্থিৰতাৰ ভাৱনাই আজি প্ৰাধান্য পাব। বেছি সোনকালে আনক বিশ্বাস কৰাটো আপোনাক আজি ক্ষতি কৰিব, গতিকে এই দিনবোৰ আপোনালোকে অলপ সতৰ্কতাৰে চলিবলৈ চেষ্টা কৰক। আৰু কেতিয়াবা আপোনালোকৰ সংৰক্ষণ বুদ্ধিমত্তাৰো কাম কৰিব লগা হ'ব পাৰে। নিজৰ সম্পত্তিৰ প্ৰতি অধ্যৱসায় আৰু যত্নৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আজিৰ দিনত আটাইতকৈ আপোনালোকৰ বুদ্ধিমত্তা প্ৰয়োগ কৰাৰো সুযোগ পাব। কৰ্মক্ষেত্ৰৰ নিৰাপত্তাৰ ভাৱনাই আজি প্ৰাধান্য পাব। বেংকিং, ফাইনেন্স বা মেনেজমেণ্টত থকাসকলে নিজৰ স্থিতি শক্তিশালী কৰাৰ কিছু সুযোগ পাব। কৰ্মক্ষেত্ৰত আপোনাক নতুন দায়িত্বৰ প্ৰস্তাৱ দিব, কিন্তু বুদ্ধিমত্তাৰ দৰে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব লাগিব। আপোনাৰ আত্মনিয়ন্ত্ৰণ আৰু কৌশলগত চিন্তাধাৰাই আপোনাক কেৰিয়াৰত স্থিৰতাও প্ৰদান কৰিব। প্ৰেমত অধিপত্য বিস্তাৰ কৰি ৰাখিবলৈ আজি ভাল দিন। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা বাঢ়িব। আপোনাৰ সংগীৰ ওপৰত কৃতিত্ব প্ৰকাশ কৰাটো এৰক, নহ'লে মৃদু উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত লোকসকলে অতীতৰ সম্পৰ্কক লৈ বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে, গতিকে সম্পৰ্কবোৰ আঁকোৱালি লোৱাটোৱে বেছি আপোনালোকৰ বাবে আনন্দদায়ক হ'ব। আপোনাৰ সংগীৰ সৈতে আজি সৎ যোগাযোগ আপোনাৰ সম্পৰ্কবোৰ মসৃণ কৰি তুলিব। ইয়াৰ ফলত আপোনালোকে আনন্দ লাভ কৰিব। আপুনি আজি কঁকালৰ বিষৰ অনুভৱ কৰিব। আপোনাৰ যিবোৰ আপোনাৰ পৰিকল্পনা আছে সেইবোৰত আপোনালোকে কাম কৰাটো অলপ শিথিল কৰিবলৈ চেষ্টা কৰক, কাৰণ বেছি কৰ্মবোজাই আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু অসুবিধা দিব পাৰে। অত্যাধিক কৰ্মচাপৰ ফলত আপোনাৰ মানসিক চাপ আৰু ৰক্তচাপো বৃদ্ধি পাব পাৰে। ধ্যান আৰু ব্যায়ামে আপোনাৰ মনত শান্তি আনিব। আৰু খাদ্য আপুনি আজি সুষম খাদ্য খাবলৈ যত্ন কৰক, যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব পাৰে আৰু বিভিন্ন ধৰণৰ কাম কাজতো আপোনালোকে ভালদৰে কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গতি আৰু প্ৰগতিৰ দিন হ'ব। বহুতো অসমাপ্ত কামে আজি হঠাতে গতি লাভ কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিক শান্তি পাব। পৰিয়ালত ভাল খবৰ আৰু উৎসমুখৰ পৰিৱেশে সৃষ্টি কৰিব, যাৰ ফলত আপোনালোকৰ পৰিকল্পনাবোৰ আগবাঢ়ি লৈ যোৱাত আপুনি আজি সহায় পাব। আৰু আপুনি আজি ইতিবাচক পৰিৱৰ্তনৰো অনুভৱ কৰিব। হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। আজি আপোনাৰ সিদ্ধান্তই আত্মবিশ্বাস আৰু স্পষ্টতা প্ৰতিফলিত কৰিব। আজিৰ দিনটো আপোনাৰ কাৰ্যকলাপ আৰু যোগাযোগেৰে ভৰাৰ দিন হ'ব। প্ৰতিটো ক্ষেত্ৰতে গতি আৰু উৎসাহ থাকিব। বৰ্তমান সময় আপোনাৰ সফলতাৰ বাবে নিৰ্ণায়ক বুলিও প্ৰমাণিত হ'ব। আজি আপোনাৰ কামে নতুন গতি লাভ কৰিব। প্ৰকল্প, সময়সীমা আৰু সুযোগ ত্বৰান্বিত হ'ব। সংবাদ মাধ্যম, যোগাযোগ বা ভ্ৰমণ উদ্যোগত থকাসকলে যথেষ্ট অগ্ৰগতি আজি দেখিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আজি আপোনাৰ কৰ্মদক্ষতাৰ শলাগ ল'ব। আপোনাৰ এই প্ৰচেষ্টাই অতি সোনকালে আপোনাৰ ভাল ফল দিব। আজি আপোনাৰ গতি, কাৰ্যকলাপ আৰু পৰিকল্পনা বাস্তৱায়িত হোৱাৰ দিন, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে পুনৰ বিবেচনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰক। যোগাযোগ আৰু বুজাবুজি
আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰিব। অবিবাহিতসকলে হয়তো হঠাতে আজি নতুন সম্পৰ্ক বা আৱেগিক সংযোগ বিচাৰিও পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল ফল থাকিব। পুৰণি ভুল বুজাবুজিবোৰ সমাধান কৰি আপোনালোকে সম্পৰ্কবোৰ অধিক ঘনিষ্ঠ কৰি তুলিবলৈ সক্ষম হ'ব। নিজৰ অনুভৱবোৰ স্পষ্টকৈ প্ৰকাশ কৰিলে আজি আপোনাৰ সম্পৰ্কবোৰ মজবুত হ'ব। আজি আপোনালোকৰ ৰোমাঞ্চ, অন্তৰংগতা আৰু প্ৰকৃত যোগাযোগৰ দিন হ'ব, যিয়ে আপোনাৰ প্ৰেম জীৱনলৈ নতুন দিশ কঢ়িয়াই আনিব। অত্যাধিক কাম বা ভ্ৰমণৰ ফলত ভাগৰুৱা হ'ব পাৰে, গতিকে প্ৰচুৰ পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আজি আৰু স্ক্ৰীন টাইমটো সীমিত কৰিবলৈ চেষ্টা কৰিব। যোগাসন আৰু লঘু ৰাতিপুৱা খোজকাঢ়িলে আপোনাৰ শৰীৰটো সতেজ হৈ উঠিব। ভাৰসাম্য ৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো সক্ৰিয়তা আৰু মানসিকতাৰে আগবাঢ়ি যোৱাৰ ক্ষমতা থাকিব আপোনাৰ, আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি উপলব্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ স্থিৰতা, সংবেদনশীলতা, আত্মবিশ্বাসৰ দিন হ'ব। পৰিয়ালত শান্তি আৰু ভাৰসাম্যতা বজাই ৰাখি পৰিৱেশ ভাল কৰিবলৈ সক্ষম হ'ব। আপুনি ঘৰুৱা যত্ন বা সজ্জাৰ ওপৰত গুৰুত্ব দিয়ক। আজি আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হোৱা পৰিলক্ষিত হ'ব আৰু পুৰণি বিনিয়োগৰ পৰাও লাভৰ সৃষ্টি হ'ব। গতিকে আজি আৰ্থিক দিশত কোনো ধৰণৰ আপোনালোকৰ বাধা নাথাকে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰাই পৰিয়ালটোলৈ স্থিৰতা আনিব আৰু আপুনি আজি আপোনাৰ আপোনজনৰ বাবে আৱেগিক আৰু আৰ্থিক দুয়োটা দিশতে সহায় কৰিব লগাও হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আজি গুৰুত্ব বৃদ্ধি পাব আপোনাৰ পৰিয়ালত। আজিৰ দিনটো আপোনাৰ প্ৰেম, নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ দিন হ'ব, য'ত আপোনাৰ পৰিপক্কতাই সকলোৰে আস্থা লাভ কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ বুজাবুজি আৰু ধৈৰ্যৰ শলাগ ল'ব। বিত্ত পৰিচালনা বা শিক্ষা খণ্ডত থকাসকলে সফলতা আৰু স্থিতিশীলতা লাভ কৰিব। আপোনাৰ পৰিচালনা দক্ষতাত যিসকল উচ্চ বিষয়া আছে তেওঁলোকে আপ্লুত হ'ব। কঠোৰ পৰিশ্ৰমৰ সৈতে মিলি আপোনালোকে ব্যৱহাৰিকতাই সফলতাৰ ভেটিও সুদৃঢ় কৰিব। আজি আপোনালোকৰ এগৰাকী মহিলা কৰ্মচাৰীৰ সমৰ্থন লাভ কৰি আপুনি আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আপুনি আজি আপোনাৰ প্ৰেম জীৱনত স্থিৰতা আৰু মৰম অনুভৱ কৰিব। আৱেগিক গভীৰতা আৰু যত্ন লোৱাটোৱে আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰিব। বিবাহিত দম্পতীৰ মাজত বুজাবুজি আৰু সহযোগিতা বৃদ্ধি পাব। অবিবাহিত দম্পতীয়ে সত্যবাদী আৰু দায়িত্বশীল ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰাৰ সম্ভাৱনা থাকিব। এই দিনটো প্ৰেমত সত্য আৰু নিৰাপত্তাৰ প্ৰতীক হ'ব। গতিকে আপোনালোকে এনেদৰে যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ৰাখে তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে মানসিক শান্তি পাব। সুষম খাদ্য বজাই ৰাখক আজি আৰু সতেজ ফল মূল আৰু শাক পাচলি অন্তৰ্ভুক্ত কৰক। হৰমনৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, তথাপিও আপোনালোকে যদি উচিত চিকিৎসা গ্ৰহণ কৰে অতি শীঘ্ৰে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব। যোগাসন আৰু ধ্যান ধাৰণে আপোনাৰ মনক শান্ত কৰি তুলিব আৰু আপোনাৰ সীমাও বুজি পোৱাত সহায় কৰিব। লগতে আপোনাৰ মানসিক শান্তিও আহিব। গতিকে শৰীৰৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে গুৰুত্ব দিয়ক, যাতে শাৰীৰিক দিশত আপোনালোকে কোনো কাৰণতে বেয়া প্ৰভাৱ নেদেখে বা আপোনালোকে শৰীৰটো ভালদৰে ৰাখিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি প্ৰজ্ঞা, স্পষ্টতা আৰু আত্মনিয়ন্ত্ৰণেৰে ভৰা দিন অনুভৱ কৰিব। পাৰিবাৰিক এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ সিদ্ধান্ত আজি চূড়ান্ত বুলিও গণ্য কৰা হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। আপোনাৰ কথা আৰু আচৰণেৰে আজি সকলোকে সন্মান অৰ্জন কৰাত আপুনি আজি সক্ষম হ'ব। আপোনাৰ যুক্তিবাদী চিন্তাধাৰাই দীৰ্ঘদিনীয়া যিবোৰ বিবাদ আছিলে সেইবোৰ সমাধানো কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব। আৰ্থিক অৱস্থা আজি সুস্থিৰ হৈ থাকিব, কিন্তু খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। গতিকে খৰচ নিয়ন্ত্ৰণ বা অৰ্থাৎ অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰতো কিছু সকাহ পাব আৰু আপোনাৰ আজি শিকাব যে আৱেগক নিয়ন্ত্ৰণ কৰা আৰু বিচক্ষণতাৰ কিমান প্ৰয়োজনীয়, আৰু সিদ্ধান্ত লোৱাত আপোনাৰ প্ৰকৃত শক্তিও আজি এইবোৰত নিহিত হৈ থাকিব। আপুনি প্ৰতিটো পৰিস্থিতি আত্মবিশ্বাস আৰু সংযমতাৰে কটাবলৈ সক্ষম হ'ব। আপোনাৰ নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাই কৰ্মক্ষেত্ৰত সকলোকে আপ্লুত কৰিব। আইন প্ৰশাসন বা যোগাযোগৰ ক্ষেত্ৰত থকাসকলে আজি বিশেষ স্বীকৃতি লাভ কৰিব। আপোনাৰ কৌশল এটা জটিল প্ৰকল্পত সফলতা লাভ কৰিবলৈও সক্ষম হ'ব, কিন্তু কিছু কষ্ট কৰাৰ প্ৰয়োজনীয়তা থাকিব। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ অনুশাসন আৰু স্পষ্ট চিন্তাধাৰাৰ প্ৰশংসা কৰিব। আপোনাৰ সংগীৰ সৈতে সৎ যোগাযোগ কৰি আপুনি প্ৰয়োজনীয় যিবোৰ কাম কাজ আছে সেইবোৰ আপুনি উদ্ধাৰ কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আপুনি আৱেগতকৈ আজি সত্য আৰু স্থিৰতাক বেছি মূল্য দিয়ক। ইয়াৰ ফলত আপোনাৰ নিজৰ উন্নতিও দেখা পাব। অবিবাহিতসকলে হয়তো
এজন বুদ্ধিমান আৰু নিৰ্ভৰশীল ব্যক্তিৰ প্ৰতি আকৰ্ষণ বিচাৰি পাব পুৰণি মতানৈক্যবোৰ যুক্তি আৰু শান্তিৰে আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটো আপোনালোকৰ প্ৰেমত আৱেগিক পৰিপক্কতাও থাকিব আৰু আত্মসন্মান বজাই ৰখাৰ ক্ষেত্ৰতো আপুনি আজি সফল হ'ব সত্য কথা আৰু স্পষ্টতাই আপোনাৰ সম্পৰ্কত এক নতুন দিশ দিব আৰু আপোনালোকৰ মাজত কিছু ভাল প্ৰভাৱো দেখা পাব অতিমাত্ৰা চিন্তা কৰিলে আজি মূৰৰ বিষৰ সমস্যা আজি আহিব পাৰে লগতে চকুৰ লগতো জড়িত কিছু সমস্যাই দেখা দিব পাৰে গতিকে পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু লগতে স্ক্ৰীন টাইম কম কৰক আৰু বৰ্তমান সময়খিনি আপুনি অনুশাসিত জীৱনশৈলী গ্ৰহণ কৰক যিয়ে আপোনাৰ শৰীৰ আৰু মন দুয়োটাকে ভাৰসাম্য ৰক্ষা কৰি চলাবলৈ আপোনাক সক্ষম কৰাব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰাটোৱে আজিৰ বাবে আপোনাৰ প্ৰকৃত শক্তিও হ'ব গতিকে শাৰীৰিক দিশত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে নিজৰ চেষ্টাও প্ৰয়োজনীয় হ'ব আৰু লগতে আপোনালোকৰ নিজৰ যিবোৰ সতৰ্ক আছে আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখি চলিবলৈ চেষ্টা কৰাটোৱে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত আজি সুখ কঢ়িয়াই আনিব আৰু শাৰীৰিক দিশত যদি আপোনালোকে সুখী হয় তেনেহ'লে আপোনালোকে মানসিক দিশতো সুখী অনুভৱ কৰিব যি আপোনাৰ কৰ্মগতিও ত্বৰান্বিত কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4 এতিয়া মীন ৰাশি জাতকৰে আজি আপোনাৰ পৰিৱৰ্তন ভাৰসাম্য আৰু শান্তিৰ দিশত আগবাঢ়ি যোৱাৰ দিন হ'ব আপুনি কোনো মানসিক চাপৰ পৰিস্থিতি বা অতীতৰ সংঘাতৰ পৰা ওলাই আহিবলৈ যত্ন কৰিব লাগিব নহ'লে আপুনি আগবাঢ়িবলৈ কিছু কষ্ট পাব পাৰে পৰিয়ালৰ ভিতৰত আৱেগিক শান্তিৰ পৰিৱেশে আজি গঢ় ল'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি বহু ধৰণৰ সমস্যাৰো সমাধান দেখা পাব ভ্ৰমণ বা স্থানান্তৰৰ সম্ভাৱনাও আছে যি আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব আৰ্থিক স্বাস্থ্য উন্নত হোৱাৰ লক্ষণ দেখা গৈছে যদিও সাৱধানতা অৱলম্বন কৰিব লাগিব গতিকে আৰ্থিক দিশতো আৰু স্বাস্থ্যৰ দিশতো আপোনালোকে অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰিব আজিৰ দিনটো আপোনাক শিকাব যে প্ৰতিটো পৰিৱৰ্তনে শান্তি আনে মাত্ৰ ধৈৰ্য ধৰিব লাগে আজি আপোনাৰ মনটো আজি লঘু কৰি আগুৱাই যোৱাৰ সময় হ'ব গতিকে এনে ধৰণৰ কাৰ্যকলাপবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰক IT ভ্ৰমণ বা পৰামৰ্শদাতা ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত সুবিধা লাভ কৰিব আৰু এই সুবিধাবোৰ গ্ৰহণ কৰি তেওঁলোকৰ নিজৰ লাভো অৰ্জন কৰিব পাৰিব আপুনি নতুন চাকৰিৰ প্ৰস্তাৱ আজি লাভ কৰিব পাৰে আৰু আপোনাৰ স্থিৰতা আৰু শান্ত স্বভাৱ দেখি জ্যেষ্ঠ বিষয়াসকলো আপ্লুত হ'ব চুক্তি আদি কৰাত আজি আপোনালোকে লাভৱান হ'ব ইয়াৰ ফলত আপোনালোকৰ ক্ৰমান্বয়ে সফলতা নিশ্চিত হ'ব বুজাবুজি আৰু ভাৰসাম্যতা আজি আপোনাৰ প্ৰেম জীৱনলৈ ঘূৰি আহিব আপোনাৰ সংগীৰ সৈতে হোৱা ভুল বুজাবুজিবোৰ আজি সমাধান পাই আপোনাৰ সম্পৰ্কত আজি পুনৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু যোগাযোগবোৰ আজি স্পষ্ট কৰিবলৈ চেষ্টা কৰক যাতে স্পষ্ট ধাৰণা ৰাখে আৰু আপোনালোকৰ সম্পৰ্কবোৰো ভাল হয় অবিবাহিতসকলৰ বাবে পুৰণি সম্পৰ্ক এটা পুনৰ উত্থাপন হ'ব পাৰে কিন্তু এইবাৰ আপোনালোকে আৱেগ স্থিৰ হৈ থাকিবলৈ যত্ন কৰিব লাগিব সম্পৰ্কৰ ক্ষেত্ৰত সত্য আৰু শান্ত দৃষ্টিভংগী গ্ৰহণ কৰাৰ সময় গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব প্ৰেমৰ ক্ষেত্ৰত আৱেগিক ভাৰসাম্য আৰু আত্মনিয়ন্ত্ৰণে আপোনাক আজি সম্পৰ্কবোৰ শক্তিশালী কৰাত সহায় কৰিব যোগাসন আৰু ধ্যান ধাৰণে মনটোক সুষম কৰি ৰাখিব ভ্ৰমণ ক্লান্তিকৰ হ'ব পাৰে গতিকে জিৰণি লোৱাটো অতি প্ৰয়োজনীয় হ'ব তেতিয়াহে আন কামবোৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব পাৰিব লঘু খাদ্যই আজি হজম শক্তি উন্নত কৰাত সহায় কৰিব আৰু এই দিনটো মানসিক আৰু শাৰীৰিক দুয়োটা স্তৰতে উন্নতিৰ দেখিবলৈ চেষ্টা কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব লাহে লাহে আপোনাৰ শৰীৰ আৰু মন দুয়োটাতে সজীৱ হৈ উঠিব যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে যিকোনো কাম কৰোঁতে আপোনালোকে ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব বিষৰ সমস্যাৰ ফলতো আজি আপোনাৰ কিছু কষ্ট হ'ব পাৰে গতিকে অতি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব যাতে সুষম আহাৰ গ্ৰহণ কৰে সুষম আহাৰ গ্ৰহণ কৰিলে আপোনালোকে শাৰীৰিক দিশত যিবোৰ দুৰ্বলতা আছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আয়ুৰ্বেদিক বস্তু সেৱনে আপোনালোকক ভাল প্ৰভাৱ দিব স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গুলপীয়া আৰু লাকি নম্বৰ হৈছে 7 আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব